সুৰেন ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰোঁ। মই আন্তৰিকতাৰে কৰক, এনেকে নহ'ব। বাবে তাৰ বাবে আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সমিতিৰ ডিগবৈ সমষ্টিত সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ সহযোগত যিমান কাম হৈছে, কংগ্ৰেছে 55 বছৰ এই কাম কৰিব নোৱাৰিলে। আমূল পৰিৱৰ্তন যদি উন্নয়নৰ ক্ষেত্ৰত হৈছে আৰু ডিগবৈ সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পাঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলো সম্প্ৰদায়, জাতি জনগোষ্ঠী, চাহ জনগোষ্ঠীয় মটক, মৰাণ, কোচ, কছাৰী, আহোম, চুতীয়া, হয়নে, বামুণ, কেওট, কলিতা, বেংগলী, বিহাৰী সকলোৱে যদি সন্মান পাইছে আৰু সকলোৱে সমন্বয়ন হৈছে সুৰেন ফুকন ডাঙৰীয়াৰ কাৰ্যকালত হৈছে। গতিকে আজি ডিগবৈ ৰিফাইনেৰী চাওক, এইটো ইতিহাস সৃষ্টি কৰা এটা পৰিৱৰ্তন আনিলে। কেনেকৈ? এই ৰিফাইনেৰী পৃথিৱীৰ সবাতোতকৈ পুৰণি ৰিফাইনেৰী। কংগ্ৰেছে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে দাবী দুবা কৰিছিল যদিও ইয়াৰ উৎপাদন শক্তি বৃদ্ধি নকৰিলে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন টনলৈকে উৎপাদন শক্তি বৃদ্ধি কৰি পেলাই ইয়াত প্ৰায় 1000 ক্ৰ'ৰৰ বিশেষভাৱে পেকেজ দি পেলাই আজি ডিগবৈ চহৰখনক নতুন মৰ্যাদা দিলে ভাৰতবৰ্ষৰ বুকুত। গতিকে সেইবাবে ৰাইজে সুৰেন ফুকন ডাঙৰীয়াক আন্তৰিকতাৰে আঁকোৱালি লৈছে। সুৰেন ফুকন ডাঙৰীয়া আগন্তুক আৰু অধিক কাম কৰিব, এই বিশ্বাস ৰাইজৰ উপজিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ডিগবৈত মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিলে। খুব এটা সুন্দৰ আমাক বাৰ্তা দিছে যে আমাৰ জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত, আমাৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত, বৃহত্তৰ অসমীয়াটোৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ তেখেতে আহ্বান জনাইছে। আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ ডিগবৈ সমষ্টি আৰু বুঢ়ী দিহিঙলৈকে আছে আৰু তাৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে। তেখেতে সকলোকে অনুৰোধ জনাইছে যে অহা দিনবিলাকত সমাজখনৰ কাৰণে এটা ভাল কাম কৰিবৰ কাৰণে পুনৰ বিজেপি চৰকাৰখনক আনিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব লাগে। আৰু মোকো আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে, যিহেতুকে তেখেতৰ প্ৰথমটো কাৰ্যকালত মই প্ৰথম বিধায়ক হৈছিলোঁ আৰু দ্বিতীয় কাৰ্যকাল আছিলে আমাৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তেখেতৰ লগত মই 5 বছৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত কৰিছোঁ। আৰু অহা 5 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে প্ৰাণপ্ৰায় উঠিব। গতিকে আমি আশাবাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই ডিগবৈৰ পৰা 50,000তকৈ অধিক ভোটৰ ব্যৱধান আমি জয়ী হ'ম। সেইকাৰণে মই সকলোৰ পৰা সেৱা বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, আৰু অহা দিনবিলাকত ৰাইজে বিচৰা ধৰণে মই সমাজখনৰ কাম কৰিম। নাই, নামত চলাইছে, আপুনি দেখিব ন, অলপ পাছত ভিজুৱেলটো চালেই গম পাব। আৰু বিশেষ কিছু ব্যক্তি থাকিব, কিন্তু তেনে কোনো ফেক্টৰ নহয়। নিৰ্বাচনত যিসকলে অৱতীৰ্ণ হৈছে সকলোৱে যোগ্য প্ৰাৰ্থীয়ে, মই অযোগ্য বুলি কোৱা নাই, আটাইকেইজন যোগ্য প্ৰাৰ্থী। এইটো ডেম'ক্ৰেচি ছিষ্টেমত সকলোৰে অধিকাৰ আছে। মোৰ তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে, কিন্তু জিকিব পৰাকৈ মই শুভেচ্ছা দিব পৰা মানে অধিকাৰটো মোৰ এতিয়া নাই আচলতে, সঁচা কথা ক'বলৈ গ'লে। কাৰণ তেওঁলোকে নিজিকে, সেই কথাটো সাংবাদিক বন্ধুসকল আপোনালোকেও জানে। বৰ্তমান উন্নয়ন হৈছে সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টি চাওকচোন, আজি 900 পকী পথ বনাইছোঁ 10 বছৰত।
মই কৈছোঁ ভাঙা দলং এখন ইয়াত নাই। মই পুৰণা কথা কৈছোঁ, নতুন সংযোগ কৰিব নালাগে। বা ভগা হাইস্কুল মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী হওক বা আমি দীঘলীয়া বাট পথ হওক জৰাজীৰ্ণ নাই, 90% পথ নিৰ্মাণ কৰিছোঁ। গতিকে সেইকাৰণে আচলতে ৰাইজক উন্নয়নৰ স্বাৰ্থত ভোট দিব। 18,000 আজি মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা তেওঁলোকে লাভান্বিত হৈছে। 28,271গৰাকী অৰুণোদয় পাইছে। আমাৰ এই অঞ্চলৰ যিসকল মেধাৰ ভিত্তিত তেওঁলোকে যথেষ্ট সংখ্যক লৈ ইয়াত চাকৰি পাইছে। যোগ্যতাৰ ভিত্তিত আমাৰ যিসকল আছিলে মানে CM টিপুলে পাইছে। গতিকে যোগ্যতাৰ ভিত্তিত আমি সকলো আঁচনি দিয়াৰ ব্যৱস্থা কৰিছোঁ পঞ্চায়তৰ দ্বাৰা, আঞ্চলিক পঞ্চায়তৰ দ্বাৰা। আৰু মই বিধায়ক হিচাপে সকলোৰে লগত আজি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, ইছাই সকলোৰ লগত সম গুৰুত্ব দিছোঁ, সম উন্নয়ন কৰিছোঁ। সেইকাৰণে কৈছোঁ আপোনালোকৰ আগত কৈছোঁ অন কেমেৰা, 2016 বৰ্ষত মই 14,000 ব্যৱধানত জয়ী হৈছিলোঁ। 2021ত 28,000, এইবাৰ 50,000তকৈ অধিক হ'ব। কাৰণ এটাই কাৰণ উন্নয়ন, আৰু সেই উন্নয়নৰ কাৰণে ভোট দিব। সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। যোৱা সময়ছোৱাত আপোনালোকৰ সহযোগিতা পৰামৰ্শ যথেষ্ট মোক কামত দিলে, যি কাৰণে নেকি মই ৰাইজৰ কিছু সমস্যাখিনি আচলতে হৃদয়ংগম কৰিবলৈ কাৰণে মই প্ৰয়াস কৰিলোঁ। গতিকে এই কথা, আৰু অহা দিনবিলাকো আপোনালোকৰ সহযোগিতা লাগিব।